মই ডিপ্লুৰঞ্জন শৰ্মাক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাম। কাৰণ মই নিজে জানিছিলোঁ যে চামগুৰিত মই জিকুৱাব নোৱাৰোঁ, জিকে যদি জিকিব, জিকাৰ জিতু গোস্বামীৰ বাদে কোনেও মনত ভাবা নাছিল যে এইটো সমষ্টি জিকিব। ডিপ্লুৰঞ্জন শৰ্মাক যেতিয়া মই অনুৰোধ কৰিছিলোঁ যে ডিপ্লু তুমি খেলিব লাগে, হাৰিবা মই জানো, কিন্তু তুমি দলৰ কাৰণে খেলিব লাগে, তেওঁ তৎকালীনভাৱে মোক কৈছিলে দাদা আপুনি যেতিয়া কৈছে মই খেলিম। অৰ্থাৎ এনে ধৰণৰ কাৰ্যকৰ্তা আমাৰ সকলোৰে বাবে গৌৰৱ। ভাৰতীয় জনতা পাৰ্টিৰ মাজতে এনেকুৱা কাৰ্যকৰ্তা আছে আৰু সেইবাবে আমাৰ দলটো ব্যতিক্ৰম। আমাক কোৱা হয় পাৰ্টি উইথ এ ডিফাৰেন্স। বিহালী সমষ্টিত অপৰাজিতাই ক'লে যে এইটো বহুত চৰ্চিত আছিলে। মোৰ দৃষ্টিত বিহালী সমষ্টি এটা কাৰণেই চৰ্চিত আছিলে যে তাত ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক প্ৰাৰ্থিত্ব দিছিল। তাৰ বাদে বিহালীৰ নিৰ্বাচনৰ আন কি বিশেষত্ব আছিল মই নাজানো। এটা বিশেষত্ব আছিল যে ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ লাইনত থকা চকীদাৰৰ ল'ৰা এজনকো টিকট দিব সাহস কৰে আৰু সেই চাহ বাগিচাৰ চকীদাৰৰ ল'ৰাজন জিকিবনে নাই, এই নিৰ্বাচনত যদি বিহালীৰ একমাত্ৰ বিশেষত্ব আছিল, সেইটোৱে বিশেষত্ব আছিল। কাৰোবাৰ দুখন হোটেল আছিল, কোনোবা ভাল ব্যৱসায় কৰিছিল, এই সকলোৰে বিপৰীতে কাৰোবাক ৰাজ পৰিয়ালৰ সদস্যই সমৰ্থন কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে কাক সমৰ্থন কৰিছিল? চাহ বাগিচাৰ চকীদাৰ, যোনে দিগন্ত ঘাটোৱাৰক আজিও নাজানে, তেওঁৰ দেউতাকে নিজে চাহ বাগিচাৰ চকীদাৰ আছিল আৰু বাগিচাৰ লাইনত দিগন্ত ঘাটোৱাৰৰ জন্ম। আৰু দিগন্ত ঘাটোৱাৰ সেই সময়ত নিৰ্বাচন খেলিছিল যিটো সময়ত আমাৰ দলৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী বিচৰাটো এটা সেই সময়ত টান কাম আছিল। দিগন্ত ঘাটোৱাৰে যিকোনো কাৰণতে নহওক বিশ্বনাথ সমষ্টিত বহুবাৰ টিকটো খুজিছিল, টিকট দিব পৰা নাছিলোঁ। কেতিয়াও দলক বিৰোধিতা কৰাৰ এটা উদাহৰণো তেওঁ আমাক কেতিয়াও দাঙি ধৰা নাছিল। টিকট পোৱাৰ পিছত, দুবাৰ টিকট নোপোৱাৰ পিছত মই প্ৰত্যেকবাৰে দিগন্তক কৈছিলোঁ দিগন্ত উপায় নাই, দিব নোৱাৰিলোঁ, বেয়া নাপাবা, কাম কৰিব লাগিব। আৰু মনত এটাও প্ৰশ্ন নোহোৱাকৈ দিগন্ত ঘাটোৱাৰে বিশ্বনাথ সমষ্টিৰ বিধায়কগৰাকী জিকিবলৈ যোৱা দুইটা নিৰ্বাচনতে অহু পুৰুষাৰ্থ কৰা মই নিজ চকুৰে দেখিছিলোঁ। ডিপ্লুৰঞ্জন শৰ্মাৰ দৰে দিগন্ত ঘাটোৱাৰ এটা অৱহেলিত সমাজৰ পৰা আমি যেনেকে বোকাত পদুম জন্মে, তেনেকে বাগিচাৰ লাইনৰ পৰা আজি আমি এজন বিধায়ক কৰিব পাৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ বাবে ইও এক গৌৰৱৰ মুহূৰ্ত। কোনে ৰাজ পৰিয়ালৰ ল'ৰাই প্ৰচাৰ কৰিছিল সি চৰ্চাই হ'ব নালাগিছিল। চৰ্চা হ'ব লাগিছিল যে বিজেপিয়ে এজন ব্যৱসায়ীৰ বিপৰীতে বাগিচাৰ চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক টিকট দিব কেনেকে সাহস কৰিম। কিন্তু আমি কাৰ কাৰণে সাহস কৰিছিলো? বিহালী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছিল, ৰঞ্জিত দত্ত ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছিল। বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক চেনেহ কৰিব, মৰম কৰিব, সি আমাৰ অটুট বিশ্বাস আছিল। আজি আমি পাৰ্চেণ্টেজত ক'ত জিকি যোৱা নাই, আমি কোনো বিজয়কে আমি ক'তো লঘু কৰিব খোজা নাই। বিহালীৰ যিসকল ৰাইজে আমাক ভোট দিছে আৰু যিসকল ৰাইজে আমাক ভোট দিয়া নাই, সকলোকে আমি একেলগে সেৱা কৰিম। আৰু মই বিশ্বাস কৰোঁ যে 2021ৰ পিছত 2026ত আমি আকৌ বিহালী সমষ্টি বহুত ভোটত জিকিম। আজিয়ে কোনোবাই লিখিলক বিহালী সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। বিহালী আৰু বিজেপিৰ একাত্ম সম্পৰ্ক, কংগ্ৰেছৰ যেতিয়া গৌৰৱ উজ্জ্বল মুহূৰ্তটো বিহালীত ৰঞ্জিত দত্ত ডাঙৰীয়া বিজয়ী হৈছিল। বিহালী এনেকুৱা এটা সমষ্টি যাৰ শিপা ভাৰতীয় জনতা পাৰ্টিৰ শিপাৰ লগত জড়িত হৈ আছে। মই আজিৰ এই সুন্দৰ মুহূৰ্তত বিহালী ৰাইজৰ প্ৰতি মই আকৌ এবাৰ মোৰ সেৱা আগবঢ়াইছো
আৰু বিহালীৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি